নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 59 হয় আৰু আজিৰ এই ডে 59ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ সামহাও আৰু এনিহাও আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ। আপোনালোকে হয়তো নিশ্চয় জানে সামহাও আৰু এনিহাও এই দুয়োটা শব্দই অৰ্থ প্ৰকাশ কৰে যিকোনো প্ৰকাৰে বা যেনে তেনে। যিকোনো প্ৰকাৰে বা যেনে তেনে বুলি ক'বলৈ যাওঁতে আমি সামহাও বা এনিহাও বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু আমি জানিব লাগিব কোনবোৰ বাক্যত আমি সামহাও ব্যৱহাৰ কৰিম আৰু কোনবোৰ বাক্যত আমি এনিহাও ব্যৱহাৰ কৰিব লাগে। গতিকে ভিডিঅ'টো খুব ইণ্টাৰেষ্টিং আৰু ইম্পৰ্টেণ্ট হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে ভিডিঅ'বোৰ চাই লাইক শ্বেয়াৰ আৰু আপোনালোকৰ মতামত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ লাইক শ্বেয়াৰ কমেণ্টে অন্য লোকসকলক এই ভিডিঅ'বোৰ ৰিচ কৰাত সহায় কৰে। আৰু আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে কোনো নোট মুখস্থ নকৰাকৈ কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে অতি সহজ পদ্ধতিৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক, সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি জানিবলৈ যত্ন কৰোঁ সামহাও আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে। আমি যেতিয়া কোনো এটা বাক্যত সামহাও ব্যৱহাৰ কৰোঁ, এই সামহাওটোৱে অৰ্থ প্ৰকাশ কৰে আমি কোনো এটা কাম কৰিলোঁ, সেই কামটো যিকোনো প্ৰকাৰে কৰিলোঁ, যেনে তেনে কৰিলোঁ, কেনেবাকৈ কৰিলোঁ, এনেকুৱা অৰ্থ যেতিয়া আমি প্ৰকাশ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি সামহাও ব্যৱহাৰ কৰিব লাগে। আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ এটা এক্সাম্পলৰ মাধ্যমেৰে মই আপোনালোকক ক'বলৈ যত্ন কৰোঁ। মই যদি এটা বাক্য কওঁ যে মই যেনে তেনে এক্সামটো পাছ কৰিলোঁ বা মই যেনে তেনে চাকৰিটো পালোঁ, মই যেনে তেনে চাকৰিটো পালোঁ, মই যেনে তেনে এক্সামটো পাছ কৰিলোঁ, এনেধৰণে ক'বলৈ যাওঁতে আমি এই যিটো যেনে তেনে বা কেনেবাকৈ বা যিকোনো প্ৰকাৰে যিটো অৰ্থ প্ৰকাশ কৰিলোঁ, এই অৰ্থটোৰ কাৰণে আমি সামহাও ব্যৱহাৰ কৰিব লাগে। ইয়াৰ অৰ্থ হয় আপুনি কেনেদৰে কামটো কমপ্লিট কৰিলে বা আপুনি কেনেদৰে এক্সামটো পাছ কৰিলে বা আপুনি কেনেদৰে চাকৰিটো পালে তাৰ বিষয়ে আপুনি নিজেই নাজানে। আপুনি নজনাকৈ যেতিয়া কোনো এটা কাম যেনে তেনে কৰিলোঁ বুলি ক'বলৈ যাব, তেনেকুৱা ক্ষেত্ৰত আমি সামহাও ব্যৱহাৰ কৰিব লাগে। আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে এই কনচেপ্টটো বুজিবলৈ যত্ন কৰোঁ আহক। মই যদি এটা বাক্য কওঁ যে সামহাও আই মেনেজ টু গেট দ্য জব ডান, সামহাও আই মেনেজ টু গেট দ্য জব ডান, এই বাক্যটো চাকি গৈছে সামহাও আই মেনেজ টু, মই যেনে তেনে কি কৰিলোঁ, আই মেনেজ টু গেট দ্য জব ডান, মই যেনে তেনে কামটো শেষ কৰিলোঁ বা সম্পন্ন কৰিলোঁ বা শেষ কৰিলোঁ। মই যিকোনো প্ৰকাৰে যেনে তেনে কেনেবাকৈ কামটো সম্পন্ন কৰিলোঁ বুলি কওঁতে আমি সামহাও বাক্যটোত ব্যৱহাৰ কৰিলোঁ। ইয়াত চাওক আপুনি বাক্যটোৰ দ্বাৰা কৈছে যে মই যেনে তেনে কৰিলোঁ আৰু চ' আপুনি কেনেদৰে কৰিলে আপুনি নিজেই নাজানে, এনেকুৱা অৰ্থৰ বাবে আমি সামহাও বাক্যবোৰত ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, নেক্সট এটা বাক্য চাওক। নেক্সট বাক্যটো কি কৈছে, সামহাও হি ক্ৰেক দ্য ইণ্টাৰভিউ এণ্ড গট দ্য জব, এই বাক্যটো চাওক কি ক'লে, সামহাও হি, এই বাক্যটো চাওক কি হৈছে, সামহাও হি ক্ৰেক দ্য ইণ্টাৰভিউ, যেনে তেনে সি ইণ্টাৰভিউটো পাছ কৰিলে, ক্ৰেক্ট কৰিলে, সামহাও হি ক্ৰেক দ্য ইণ্টাৰভিউ এণ্ড গট দ্য জব, আৰু চাকৰিটো পাইছিল। এই বাক্যটো চাওক, সামহাও হি ক্ৰেক দ্য জব, যেনে তেনে সি চাকৰিটো ইণ্টাৰভিউটো পাছ কৰিলে বা ক্ৰেক্ট কৰিলে। চ' সি কেনেদৰে ক্ৰেক কৰিলে হয়তো সি নিজেই নাজানে, এনেকুৱা অৰ্থৰ বাবে আমি সামহাও ব্যৱহাৰ কৰিলোঁ। ঠিক আছে, নেক্সট এটা বাক্য চাওক। নেক্সট বাক্যটো কি কৈছে, somehow I managed to meet her at the office during office hours, somehow I managed to meet her at the office during office hours, এই বাক্যটো চাওক কি ক'লে, somehow I managed to meet her, মই যেনে তেনে তাইক লগ কৰিব পাৰিলোঁ, at office, অফিচত লগ কৰিব পাৰিলোঁ, during office hours, অফিচৰ সময়ৰ মাজতে মই যেনে তেনে তাইক অফিচত লগ কৰিব পাৰিলোঁ। ধৰক আনকালে তাই অফিচত নাথাকে বা হয়তো লগ পোৱাৰ চান্স নাছিল, কিন্তু আপুনি যেনে তেনে কেনেবাকৈ তাইক লগ কৰিলে, আপুনি যেনে তেনে যেতিয়া কিবা এটা কাম কমপ্লিট কৰিলে বুলি ক'বলৈ যাব, তেনেকুৱা ক্ষেত্ৰত আপুনি সামহাও ব্যৱহাৰ কৰিব। চ' তেতিয়া আপুনি বাক্যটো ক'ব লাগিব, সামহাও আই মেনেজ টু মিট হাৰ এট দ্য অফিচ ডিউৰিং অফিচ আৱাৰ্ছ, অফিচ আৱাৰ্ছৰ ভিতৰতে মই যেনে তেনে তাইক অফিচত লগ কৰিলোঁ, এনেধৰণে ক'বলৈ যাওঁতে আমি সামহাও ব্যৱহাৰ কৰিলোঁ। ঠিক আছে, নেক্সট এটা বাক্য চাওক। নেক্সট বাক্যটো কি কৈছে, there was no internet but somehow I managed to send the message to him, there was no internet but somehow I managed to send the message to him, এই বাক্যটো চাওক কি ক'লে, there was no internet, তাত কোনো ইণ্টাৰনেট নাছিল, but somehow, কিন্তু যেনে তেনে, I managed to send the message, মই যেনে তেনে মেছেজটো পঠাইছিলোঁ to him, মই তেওঁলৈ যেনে তেনে মেছেজটো পঠাইছিলোঁ। এই যেনে তেনে যিকোনো এটা কাম কৰিলোঁ বুলি ক'বলৈ যাওঁতে বা কৰা হ'ল বুলি ক'বলৈ যাওঁতে আমি সামহাও বাক্যটোত ব্যৱহাৰ কৰিব লাগে।
ঠিক আছে এতিয়া চাও আমি এনিহাও আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো বা কি অৰ্থত ব্যৱহাৰ কৰিব লাগে যেতিয়া আমি কোনো এটা বাক্যত এনিহাও ব্যৱহাৰ কৰো ইউ অৰ্থ প্ৰকাশ কৰে যিকোনো প্ৰকাৰে যেনে তেনে বা কেনেবাকৈ যেনেদৰে আমি সামহাও ব্যৱহাৰ কৰিছিলো ঠিক তেনে ধৰণে আমি এনিহাও ব্যৱহাৰ কৰিব পাৰো কিন্তু সিচুৱেশন বেলেগ হ'ব আমি কেনেকুৱা সিচুৱেশনত ব্যৱহাৰ কৰিব পাৰো মই যদি আপোনালোকক এটা বাক্য কওঁ যে তুমি যিকোনো প্ৰকাৰে সময়মতে ইয়াত পাবহি লাগিব তুমি যিকোনো প্ৰকাৰে সময়মতে ইয়াত পাবহি লাগিব যেতিয়া আমি কিবা এটা কাম যিকোনো প্ৰকাৰে কৰিব লাগিব বুলি কম বা তুমি যিকোনো প্ৰকাৰে তালৈ যাব লাগিব তুমি যিকোনো প্ৰকাৰে এক্সামটো পাস কৰিবই লাগিব এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ কিবা এটা কাম যিকোনো প্ৰকাৰে কৰিবই লাগিব বুলি ক'বলৈ যাওঁতে আমি এনিহাও বাক্যবোৰত ব্যৱহাৰ কৰিব লাগে আমি কেনেদৰে কৰিম কি কৰিম তাৰ বিষয়ে আমি উল্লেখ নকৰো আমি কওঁ যে যিকোনো প্ৰকাৰে কৰিব লাগিব সো এনেকুৱা সিচুৱেশনত আমি এনিহাও ব্যৱহাৰ কৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে ইউ হ্যাভ টু ৰিচ হিয়াৰ অন টাইম এনিহাও এই বাক্যটো কি ক'লে ইউ হ্যাভ টু ৰিচ হিয়াৰ অন টাইম তুমি সময়মতে ইয়াত পাবহি লাগিব এনিহাও তুমি যিকোনো প্ৰকাৰে তুমি যেনেকৈ আহা তাৰ লগত আমাৰ কোনো কথা নাই সো আমি কৈছো যে তুমি যেনেকৈ আহা ইউ হ্যাভ টু ৰিচ হিয়াৰ বা ইউ হ্যাভ টু বি হিয়াৰ অন টাইম তুমি সময়মতে ইয়াত পাবহি লাগিব সো এতিয়া আমি বাক্যটোত ক'লো যে তুমি যিকোনো প্ৰকাৰে যেনেকৈ কেনেবাকৈ যেনেকৈ আহা তাৰ লগত আমাৰ কোনো মতলব নাই সো আমি কৈছো যে তুমি যিকোনো প্ৰকাৰে ইয়াত সময়মতে পাবহি লাগিব তেতিয়া আমি কৈছো ইউ হ্যাভ টু ৰিচ হিয়াৰ অন টাইম এনিহাও এনে ধৰণে আমি বাক্যবোৰ ক'ব লাগে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে Anyhow, I will have to finish. Anyhow, I will have to finish the task by this evening. Anyhow, যিকোনো প্ৰকাৰে I have to finish the task. মই কামটো শেষ কৰিব লাগিব by this evening. মই আজি গধূলিলৈকে সো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ মই যিয়ে কৰো মই কেনেকৈ কৰো কি কৰো মই নাজানো মই যিকোনো প্ৰকাৰে আজি গধূলিলৈকে কামটো শেষ কৰিব লাগিব এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যবোৰ কওঁ anyhow I will have to finish the task by this evening এনে ধৰণে আমি বাক্যবোৰ ক'ব পাৰো ঠিক আছে নেক্সট এটা বাক্য চাও নেক্সট বাক্যটো কি কৈছে I will be there with you এই বাক্যটো কি কৈছে I will be there with you anyhow এই বাক্যটো কি কৈছে মই তাত তোমাৰ লগত যিকোনো প্ৰকাৰে থাকিম যেনে তেনে হলেও থাকিম কেনেবাকৈ হলেও থাকিম এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত কওঁ মই যি কি কৰো মই নাজানো মই তাত তোমাৰ লগত যিকোনো প্ৰকাৰে থাকিম এনে ধৰণে ক'বলৈ যাওঁতে আমি কি কৰো নাজানো মই যিকোনো প্ৰকাৰে থাকিম এনেকুৱা অৰ্থ যেতিয়া আমি প্ৰকাশ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লো I will be there with you মই তাত তোমাৰ লগত থাকিম anyhow যিকোনো প্ৰকাৰে এনে ধৰণে আমি বাক্যবোৰ ক'ব লাগে ঠিক আছে এতিয়া আমি লাষ্ট এক্সাম্পলটো চাও কি কৈছে you must pass the exam anyhow এই বাক্যটো কি ক'লে you must pass the exam anyhow তুমি এক্সামটো পাস কৰিবই লাগিব anyhow যিকোনো প্ৰকাৰে যেনে তেনে বা কেনেবাকৈ হলেও তুমি এক্সামটো পাস কৰিব লাগিবই এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো you must pass the exam anyhow তুমি যিকোনো প্ৰকাৰে এক্সামটো পাস কৰিবই লাগিব এই বাক্যবোৰত চাওক মই লাষ্টৰ যেটো বাক্য ক'লো you must pass the exam anyhow তুমি পাস কৰিবই লাগিব তুমি কি কৰা কি নকৰা তাৰ লগত আমাৰ কোনো মতলব নাই it doesn't matter সো তুমি এক্সামটো পাস কৰিবই লাগিব বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কৈছো you must pass the exam anyhow এনে ধৰণে আপোনালোকে বিভিন্ন বাক্যত somehow anyhow ব্যৱহাৰ কৰিব পাৰে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে somehow আৰু anyhow আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন থাকি গল দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কুৱেশ্যনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিলে অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকিব লৈছো আপোনালোকে নটিফিকেশন পাব আৰু ঘৰতে থাকি অতি সহজে কোনো ক্লাছ নোযোৱাকৈ স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকি থাকিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে